এফালে গাখীৰ উঠাই দিছোঁ গাখীৰ গৰম হৈ গ'ল বাৰু গাখীৰখিনি গৰম আৰু এইফালে এয়া পিঠা কেনেকুৱা গৰম পৰিছে আপোনালোকৰ তাতে নাজানো কিন্তু আমাৰ ইয়াতে গুৱাহাটীত নহয় মানে এনেকুৱা গৰম গুৱাহাটীত বুলি নহয় চবতে চাগে কিন্তু ইমান গৰম পৰিছে বাপৰে ভাদ মাহ এই 17 তাৰিখত নেকি বা নাজানো 17 তাৰিখত চাগে শেষে হ'ব আজিতো 13 তাৰিখ হ'ল তো সেই হিচাপে ছেপ্টেম্বৰৰ মাহ পৰিছে তো তেনেকুৱা হিচাপততো মানে গৰমটো কমিব লাগিছিলে কিন্তু ইমান গৰম পৰিছে ৰাতিপুৱা উঠি পেলাই মই তেনেকৈ গা পা ধুই পেলাই চাহ বনালোঁ নহয় মানে গা ধুই পেলাই কাপোৰ চেঞ্জ কৰি বাথৰুমত থাকোঁতেই পুৰা ঘামি যায় তেনেকুৱা আৰু যেতিয়া আহি পেলাই মই ইয়াতে ৰুটি বনাইছিলোঁ ৰাতিপুৱাৰ ভাগত কিটচেনত খিৰিকীৰ এনেই ধৰক মই এইফালৰ খিৰিকীখন এতিয়া ধুনীয়া বতাহ দি আছে এইটো ছাইডটো মই নুখুলোঁ এক ছাইড খুলি দিওঁ নহ'লে গোটেই অ'পেন হৈ যায় তো মানে ইয়াতে যে মই ৰুটি বনাই আছোঁ নহয় মই পূৰা ঘামি আছোঁ মানে কেনেকৈ ঘামবোৰ বৈ গৈছে মানে গম পাই আছোঁ আৰু তেনেকুৱা তো যেই নহওক আয়ুষ ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ আৰু আপোনালোকে নিশ্চয় ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও আছোঁ ভালে কুশলে থেৰাপিত মোৰ আজি যোৱা নহ'ল যোৱাকালিও যোৱা নাছিলোঁ যোৱাকালি কি কাৰণত নগ'লোঁ মই পাহৰিলোঁ কিন্তু আজিও মোৰ যোৱা নহ'ল থেৰাপিত কাম এটা আছিলে এঠাইত গৈছিলোঁ তো সেয়ে এতিয়া বনাম ভাত 11টা বাজিবৰ হ'ল 10 মিনিট বাকী আছে আৰু ভাদ মাহ বুলিতো নামঘৰত আমাৰ পাণ্ডৱনগৰ নামঘৰত সদায় এই হৈ আছে নাম প্ৰসংগ হৈ আছে যোৱাকালিও ভাবিছিলোঁ নামত নাযাওঁ বুলি ভাবিছিলোঁ মানে যোৱা কথা আছিল আবেলি তো ভাবিছিলোঁ নাযাওঁ তেনেকৈ হেৰি কৰি মই বেলেগ এঠাইত যামেই যেতিয়া নাযাওঁ তাৰপিছত সেইটো কেঞ্চেল হ'ল 4:20-25 মানত খবৰ আহিছে সেইটো কেঞ্চেল হ'ল যাব নালাগে বুলি ক'লে তাৰপিছত ভাবিলে ঠিক আছে যাব নালাগে যদি নাযাওঁ আৰু শুই থাকোঁ মানে বাগৰ দি আছোঁ দি থকাৰ পিছত নহয় মনটো মানা নাই কেনেকুৱা লাগে কিনো কৰিম মৰমো শুই আছে আৰু এনেও মৰমে শুই পেলাই 7টা মানতে উঠে যাওঁৱেই আৰু তো তেনেকৈ মানে গুচি গৈছোঁ নামঘৰত তো আজিও চাওঁ কি কৰোঁ যাব পাৰোঁ নে নোৱাৰোঁ এনেকৈ চাওঁ আজি যদি পাৰোঁ যাম আৰু তেনেকুৱা আৰু পিছবেলালৈকে অৱশ্যে কামটো তেনেকৈ নাথাকে আৰু ইমান গৰম পৰিছে নহয় পূৰা ঘামি পেলাই চুলি তুলি পূৰা একদম এই হৈ আছে তো এইবোৰে আৰু বেলেগ একো তেনেকৈ নাই হাতৰ বিষটোৰ মই খবৰ কৈ আছোঁ হাতৰ বিষটো তেনেকৈ এই হোৱা নাই এয়া চাইছেনে চিধাকৈ ভালকৈ দাঙিব নোৱাৰোঁ এইখন হাতৰ ইনজেকশ্যন লৈ পেলাই এইখন হাতত ইনজেকশ্যন লৈ পেলাই কিন্তু পূৰা এইখিনি পাৰোঁ কিন্তু এইখন হাতৰ এনেকৈ যায় ভাজ হৈ থাকে যে নহয় লাহে লাহে হ'ব কিন্তু এক্সাৰচাইজ যদি মই কৰি থাকিলোঁ হয় তেতিয়া হ'ল হয় কিন্তু মই মানে কি এক্সাৰচাইজ নকৰোঁ এলাহ তো সেইটো কাৰণে হৈছে তেনেকুৱা বাৰু ৰাখিছোঁ এতিয়া আপোনালোকৰো ভাত বনোৱাৰ টাইম হৈ গ'ল আৰু মোৰো ভাত বনাব লাগে কি বনাওঁ তাকে চাওঁ ফ্ৰিজত কি আছে তৰকাৰী কি নাই চাই মেলি ভাত বনাওঁ আৰু কণী নাখাওঁ গৰম ন ইমান গৰমত কণী খাব নোৱাৰি তো ৰাখিছোঁ নেক্সট আকৌ লগ পাম আপোনালোকক হয়তো আবেলি আৰু নহ'লে দুপৰীয়া টাইমতে লগ পাম তো এতিয়াৰ কাৰণে বাই বাই গুড মৰ্ণিং আজি নেক্সট ডে হয় যোৱাকালি আৰু মোৰ ভিডিঅ' বনোৱা নহ'ল বহুত গৰম আৰু মানে নামঘৰতো যাওঁ ইফাল সিফাল কৰি থাকোঁতে তেনেকৈ মোৰ ভিডিঅ' বনোৱা নহ'ল তো সেয়ে ভাবিছোঁ যোৱাকালিৰ ভিডিঅ'টোৰ লগত আজিৰ এই ভিডিঅ'টো মই এড কৰি দিম তো সেয়ে বনালোঁ আৰু এতিয়া মই বনাই আছোঁ মানে বনোৱা প্ৰায় হৈ গ'ল দেখাই এইফালে গাখীৰ উঠাই দিছোঁ গাখীৰ গৰম হৈ গ'ল বাৰু গাখীৰখিনি গৰম আৰু এইফালে এয়া পিঠা এইটো কিন্তু খোলা চাপৰি পিঠা হয় মানে চাউলৰ গুড়িখিনি কি কাৰণত নাজানো অলপ কিবা এঠা নিচিনা লাগে
পাতলকৈ বনালে মানে খোলা চাপৰিৰ নিচিনা বনালে তেনেকৈ এঠা এঠা লাগে। তো সেইকাৰণে মই এইটো ডাঠকৈ বনাইছোঁ। আছে আৰু কেইবাটাও আছে। ৰ'ব, এইটো একেলগত থৈ দিওঁ। বহুত ট্ৰিক্সত লৈ আহিছোঁ কিন্তু দেই। এইকেইটা এইফালে যোৱাকালি ৰুটিও আছে ইয়াতে, যি খাই খাব আৰু ৰাজে। আৰু এইফালে আছে কালি পাঠকদাৰ বৌয়ে মানে নামঘৰত শৰাই দিছিলে। তো নামঘৰত শৰাই দিছিলে, বহুত কিবা কিবি খোৱালে। তাৰে পৰা মই এই পিঠাটো লৈ আহিছিলোঁ। লৈ অহা নহয় দেই, বাবুৰ কাৰণে মৰমৰ কাৰণে দি পঠাইছিলে। এইটো বহুত টেষ্টি হৈছে পিঠাটো। আৰু এয়া চুজিৰ লাড্ডু লৈ আহিছিলোঁ। তো ৰাজে খাই যদি খাব, উলিয়াই থৈ দিছোঁ ফ্ৰিজৰ পৰা। গৰম কেনেকুৱা জনাব, চাইছেনে? পূৰা ঘামি আছে। ৰাতিটো 2টা ফেন লগাওঁ, তথাপিও গৰমৰ শেষ নাই, পূৰা ঘামি থাকোঁ। আৰু মৰমকো মাজে মাজে মই লাৰি চাওঁ, ডিঙি চিঙি পূৰা ঘামি থাকে, তাৰো বেয়া লাগে। আজি ৰ'দটো ইমান ওলোৱা নাই, কিন্তু বতাহ দি আছে, বহুত ধুনীয়া বতাহ দি আছে। চাইছেনে? পৰ্দাখন উৰিয়ে আছে পূৰা। এয়া ভাল লাগে তেনেকৈ বতাহ দি থাকিলে। আজি মই থেৰাপিত নাযাওঁ, আৰু থেৰাপিত নোযোৱাৰ কাৰণ হ'ল মৰমৰ 12টাত ছুটি হ'ব। আজি হিন্দী দিৱস হয়, তো 12টাত ছুটি হ'ব, সেয়ে মই থেৰাপিত নাযাওঁ। কিন্তু থেৰাপিত নগ'লেও আৰু এটা কাম আছে। এতিয়া 9:45 হ'লে মই ড্ৰেছ কৰি ওলাইয়ে যাম। হয়তো ৰাজৰ লগত যাওঁ নেকি, চাওঁ। মই যাম পোষ্ট অফিচত, কাম এটা আছে। তো এইখিনি পিছত আকৌ আপোনালোকক লগ পাম। বহুত গৰম, আচলতে গৰমৰ কাৰণে মানে ভিডিঅ'বোৰ কৰাই নহয়। কৰিম বুলি কওঁ, মই আপোনালোকক যোৱাকালিও কৈছিলোঁ মই পিছত ভিডিঅ' কৰিম বুলি, কিন্তু কৰা নহয় গৰমৰ কাৰণে আচলতে। আৰু অলপ ব্যস্তও হৈ থাকোঁ এইকেইদিন, কাৰণ কিয় মৰমে স্কুলৰ পৰা অহাৰ পিছত, স্কুলৰ পৰা মানে কি যেতিয়া ঘৰ আহি পায় তেতিয়া 2:40 মান হৈয়ে যায়। আৰু আহি পেলাই 5 মিনিটমান সময় ৰেষ্ট কৰি পেলাই তাৰপিছত গা ধুই পেলাই ভাত পানী খাই লৈ উঠোতে 3:30 হৈ যায়। তাৰপিছতে আৰু বাচন বৰ্তন তেনেকৈ ধুব থাকে, গেছ মচা, এই কামবোৰতো থাকেই ন। তাৰপিছতে অকণমান সময় মই আধা ঘণ্টামান ৰেষ্ট কৰি মৰমকো খুৱাই দিওঁ। তাৰপিছতে আকৌ গা ধুই পেলাই আকৌ নামঘৰত যাবৰ হ'ল। আৰু নামঘৰৰ পৰা আহি পাওঁতে 7:30 হ'লে, তো টাইমেই নাই মানে তেনেকুৱা। তো সেইটোৰ কাৰণে আচলতে ভিডিঅ'বোৰ তেনেকৈ কৰা নহয়, গৰম আৰু সেইটোৰ কাৰণে। তো এইখিনি পিছত আকৌ আপোনালোকক লগ পাম। আমাৰ মৰমে কি কৰিছে এইবোৰ চাইছেনে? এইটো লগৰ ছোৱালীয়ে মানে আৰ্ট কৰি ধুনীয়াকৈ দি দিছে। এইটো মানে আয়ুষৰ নামত দিছে। ধুনীয়া হৈছে আৰ্ট কৰা। জিয়া শৰ্মাই দিছে, ক্লাছ ফ্ৰেণ্ড হয় তাৰ, মৰমৰ। আৰু এইফালে মোৰ এইটো দিছে ডেইজি, মানে ডিটো দি পেলাই এনেকৈ দিছে। আৰু চাইছেনে? এই ওপৰত দিব বিচাৰিছিলে, মই কালি মানা কৰিলোঁ, কিন্তু মই কৈছোঁ একদম নিদিবা, তাতে নলগাবা, বেয়া দেখে, এইবিলাক নলগায়। কেতিয়া এই দৰ্জাত আৰু ইয়াতে দিছে মই গমেই পোৱা নাই। এতিয়া কোনোবা মানুহ এটা আহি পেলাই সোমালে কি ভাবিব, সিহঁতৰ কেনেকুৱা কি ঘৰ, সন্মুখত এইবোৰ কি আঁৰি থৈ দিছে, কি কৰি থাকে গমেই নাপাওঁ। হৈছেনে? আৰ্ট ধুনীয়া হৈছে কিন্তু দেই। এইবোৰ হ'ল কৰ্ম তাৰ। ঠিক আছে, পিছত লগ পাম আপোনালোকক। গুড আফটাৰনুন, ইভিনিং বুলিও ক'ব পাৰি। এঠাইত গৈছিলোঁ, আহিলোঁ, কাম এটা আছিলে।
কামটো নহ'ল বৰ দিগদাৰ মানে যেতিয়া কাম এটা থাকে নহয় ঘৰৰ কিমান কাম সোনকালে আজৰি কৰি লৈ পেলাই ওলাই যাব লাগে আৰু সেই কামটো যেতিয়া নহয় বৰ বেয়া লাগে আজিও মোৰ তেনেকুৱাই হ'ল কামটো নহ'ল মৰমক লৈ ওলাই গৈছিলোঁ এতিয়া 4:10 হ'ল আৰু এইফালে এতিয়া নামঘৰত যাবৰ হ'বই মৰমৰ আজিতো 12টাত ছুটিয়ে হৈ গৈছিলে এয়া হেৰি কৰিলে তো আৰুনো কি ক'ম এতিয়া নামঘৰত যাওঁ মই ড্ৰেছ চেঞ্জ কৰোঁ গা ধুই মেলি নামঘৰত যাওঁ আৰু ব্লগটো দীঘল কৰিম নে নকৰিম সেইটোৱে ভাবি আছোঁ বহুত গৰম এতিয়াৰ ভাগত বাৰু বতাহ দি আছে ৰাতিপুৱাৰ নিচিনা এতিয়া অকণ বতাহ দি আছে বাৰু খবৰবোৰ জনাব আহা কি হ'ল ৰাস্তা পেলাই গৈছে খেলিবৰ কাৰণে আয়ুষৰ লগত আয়ুষ ইয়াতে 4জন আছে আৰু সেই 4জনৰ এজন হ'ল আমাৰ মৰম নেক্সটজন হ'ল আমাৰ ভাৰতীয়া আৰু তাৰে অপজিটত এজন আছে মানে হেৰি সিহঁতেও ভাৰতে থাকে কোৱাৰ্টাৰত আৰু এজন আছে সিহঁতৰ কাষত সিহঁতৰ নিজৰে ঘৰ কিন্তু ৰেলৰ হেৰি হয় নিজৰে ঘৰ আয়ুষ মানে এইখিনিতে 4জন আয়ুষ বাৰু যিয়ে নহওক মোৰ গাটো একদম কিবা নিচিনা লাগিছে যাম নে নাযাম তাকে ভাবি আছোঁ অকণমান সময় শুই দিওঁ নামঘৰত নাযাওঁ নেকি কি কৰোঁ ডিচিশ্যন ল'ব পৰা নাই নাযাওঁৱেই নেকি আজি থাক নাযাওঁ ডিচিশ্যন লৈ ল'লোঁ নাযাওঁ বুলি গাটো মানে ভাল লগা নাই কিয় নাজানো যি ঠাইত গৈছিলোঁ তাতো যোৱাৰ আগতে মৰমক কৈ আছিলোঁ মোৰ গাটো একেবাৰে বেয়া লাগি আছে এতিয়া নগ'লে নহয় কাৰণে গৈছিলোঁ আচলতে কিন্তু নহ'ল কামটো সেইটো এটা বেয়া লাগিছে বাৰু ৰাখিছোঁ নেক্সট আপোনালোকক আকৌ নেক্সট ব্লগত লগ পাম তো আজিৰ কাৰণে বাই বাই